নমস্কাৰ গ্ৰহণ কৰিব আটাইকে স্বাগতম জনাইছো এবি লাইভ 24লৈ। আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এখনি প্ৰতিনিধিত্বমূলক সাধাৰণ সভা অনুষ্ঠিত হয় গুৱাহাটীত। এই সভাখনত উপস্থিত থাকে সদৌ জিলাৰ প্ৰতিখন জিলাৰে প্ৰতিনিধিসকল। এই সভাখনৰ সভাপতিত্ব কৰে সংস্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াই। আৰু লগতে এই সভাত অতিথি হিচাপে উপস্থিত আছিল সুব্ৰত তালুকদাৰ আইচপা আৰু ট্ৰেড ইউনিয়ন CITUৰ সম্পাদক পংকজ দাস ডাঙৰীয়া। এই সভাখনত সভাপতিত্ব কৰা সভাপতি হৰমোহন বৰা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে অতিথি হিচাপে আমন্ত্ৰিত কৰা অতিথি সুব্ৰত তালুকদাৰ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় সন্থাৰ তৰফৰ পৰা। লগতে পংকজ দাস CITUৰ সাধাৰণ সম্পাদক তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। এই সভাখনতে সিদ্ধান্ত লোৱা হয় আগন্তুক কাৰ্যপন্থা সম্পৰ্কে সংস্থাটোৰ বিষয়ববীয়াৰে সৈতে প্ৰতিনিধিবৰ্গৰ মাজত আলোচনাৰ মাধ্যমত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমাৰ হাতত মন্তব্য আছে সভাপতিগৰাকীৰ, লগতে অতিথি সুব্ৰত তালুকদাৰ আৰু পংকজ দাস ডাঙৰীয়াৰ মন্তব্য আছে। চাওক, ভেঞ্চাৰ শিক্ষকসকল আৰু চৰকাৰ দুই মেৰুত অৱস্থান কৰা দেখা গৈছে। এই শিক্ষকসকলৰ বাবে আপুনি কি ক'ব? চাওক, কথাটো এনেকুৱা যে আমি যদি চাওঁ দুটা কথাৰ পৰা আমি আৰম্ভ কৰিব লাগিব। এটা কথা হৈছে যে সংবিধানে আমাৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে, আৰু দ্বিতীয় কথাটো হৈছে কি ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। গতিকে যদি ক'ৰবাত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীও থাকে তেনেহ'লে সেই স্কুলখনৰ চৰকাৰে প্ৰাদেশিকৰণ কৰাটো সংবিধানগতভাৱে বিধিসন্মত নিয়ম। আৰু আজি আমি দেখা পাইছো যে বৰ্তমান সময়ত চৰকাৰখনে কেৱল ব্যক্তিগত শিক্ষানুষ্ঠানক প্ৰায়ৰিটি দিয়াৰ স্বাৰ্থত ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিজনেছটো ব্যৱসায়টো শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজহুৱা শিক্ষাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ পৰিকল্পনাত নামিছে। আৰু তাৰে ফলাফল হ'ল এই যে ইমান দিনে আন্দোলন কৰি অহা এই প্ৰাদেশিকৃত শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ ন্যায্য দাবীৰ যিসকল ইমান দিন আন্দোলন কৰি আহিছে যে তেওঁলোকৰ স্কুল প্ৰাদেশিকৰণ কৰিব লাগে, সেই কিন্তু চৰকাৰে তাৰ এই দাবীৰ প্ৰতি অলপো সন্মান দিয়া আমি এই ভেঞ্চাৰ শিক্ষকসকলৰ হৈ অকণমান ক'ব নেকি? তেখেতসকলে বহুত ডেপ্ৰাইভ হৈ আছে। প্ৰথমে আমি এটা ট্ৰেড ইউনিয়ন সংগঠন, অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়ন, গতিকে আমাৰ এখতিয়াৰৰ ভিতৰতে আপোনালোক অন্তৰ্ভুক্ত হয়। গতিকে আমি AICCটোৰ তৰফৰ পৰা আপোনালোকৰ যিটো প্ৰাদেশিকৰণৰ যিটো আন্দোলন, এই আন্দোলনৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। কিন্তু আমি লগতে এটা কথা আমি বুজিব লাগিব যে আজি চৰকাৰে গোটেই ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস অভিযানত নামি পৰিছে। আপোনালোকে চাওক, চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাক আজি পুৰা তেওঁলোকে মদত যোগাই আছে। এতিয়া আমাৰ পৰীক্ষাৰ যিটো কেলেংকাৰী শেহতীয়াভাৱে নিট নেট বা আমাৰ COT চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ যিটো পৰীক্ষা, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মাৰ্কশ্বিট কেলেংকাৰী, এই সমৰ্থ এপছ, তাৰপিছত শিক্ষা সেতু, গোটেইবিলাক যদি চাই যে পৰিকল্পিতভাৱে আচলতে চৰকাৰে এই শিক্ষাটো ব্যৱস্থাটোক ধ্বংস কৰিব বিচাৰিছে। প্ৰশ্ন কাকত আজি মোদী চৰকাৰৰ দিনত 70 বাৰ আজি লিক হৈছে, 70 বাৰ ফাদিল হৈছে। গতিকে তেওঁলোকেতো চববিলাক তেওঁলোকৰ পৰিকল্পনাত হৈ আছে। গতিকে আমাৰ প্ৰাদেশিকৰণৰ যিটো আন্দোলন, এই আন্দোলনটো ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ আন্দোলনৰ পৰা এইটো পৃথক নহয়। গতিকে আমি ৰাইজক সংগঠিত কৰিব লাগিব, কাৰণ ৰাইজেই সকলো শিক্ষানুষ্ঠান কিন্তু ৰাইজেই গঢ়ি তুলিছে। কলেজ কওক, আপুনি LP স্কুল কওক, ME স্কুল কওক, তাৰ পিছতহে চৰকাৰে কিন্তু লয়, প্ৰাদেশিকৰণ কৰে। গতিকে ৰাইজৰ এইটো সমস্যা। আৰু হিমন্ত বিশ্ব চৰকাৰে আচলতে অপ্ৰাদেশিকৰণ শিক্ষকৰ বিৰুদ্ধে যিটো যুদ্ধ ঘোষণা কৰিছে, তাক আমি গৰিহণা জনাইছোঁ। আৰু এই যুদ্ধক আমি ভাবোঁ যে ৰাইজৰ বিৰুদ্ধে তেওঁ যুদ্ধ ঘোষণা কৰিছে। গতিকে আমি ৰাইজক সংগঠিত কৰিব লাগিব, সংগঠিত কৰি আমি এটা বৃহৎ আন্দোলন গঢ়ি তুলিব লাগিব, আৰু সেই আন্দোলনৰ পক্ষত আমি AICC সদায় থাকিম। চাওক, আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আজি আমাৰ প্ৰতিনিধিত্বমূলকভাৱে বিভিন্ন পৰ্যায়ৰ শিক্ষকৰ প্ৰতিনিধিত্বমূলকভাৱে জিলা কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যকে কৰি এখন সাধাৰণ সভা অনুষ্ঠিত হ'ল। এই সাধাৰণ সভাত আমাৰ বিগত দিনৰ যি কাৰ্যপ্ৰণালী, এই কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদ বিশ্লেষণ হ'ল, আৰু অনাগত দিনত আমি কেনেদৰে চৰকাৰখনৰ যিটো স্থিতি, প্ৰাদেশিকৰণ নকৰা, আইন সংশোধন নকৰা, এই গোটেই স্থিতি সম্পৰ্কত আলোচনাৰ অন্তত আমি কিছু সিদ্ধান্তলৈ আহিছোঁ। এই গৰমৰ বন্ধৰ ভিতৰতে
আমি চৰকাৰৰ লগত যোগাযোগ কৰিম। যোগাযোগ কৰি আমাৰ এই ভেঞ্চাৰ শিক্ষানুষ্ঠানত কিমান ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, কিমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিলে, কিমান উত্তীৰ্ণ হ'ল, কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'ল বা অৱতীৰ্ণ হ'ল, এই তথ্য সহকাৰে আমি চৰকাৰৰ ওচৰত বহি তেওঁলোকে যদি আমাৰ এই অপাৰদৰ্শিত হৈ থকা শিক্ষক কৰ্মচাৰীখিনিক বা 13 চনত বাদ পৰা বা 21 চনত বাদ পৰা শিক্ষক কৰ্মচাৰীখিনিক যদি ন্যায় প্ৰদানৰ যদি বিগত দিনৰ দৰে যদি অস্বীকাৰ কৰি থাকে আৰু যদি আমাক কেৱল প্ৰলোভন দিয়ে থাকে যে প্ৰাদেশিকৰণ কৰিম বুলি কৈ আকৌ এই শিক্ষানুষ্ঠানখিনি ধ্বংস কৰাৰ কাৰণে যেনে মিড ডে মিল বন্ধ কৰা, ফ্ৰী টেক্সট বুক বন্ধ কৰা, ফ্ৰী ইউনিফৰ্ম বন্ধ কৰা, এনেকুৱা কামবিলাক যদি তেওঁলোকে অনাগত দিনতো কৰে, ইতিমধ্যে কৰিছে। কলেজবিলাকক সমৰ্থ পৰ্টেলত তেওঁলোকক প্ৰাইভেট বুলি অন্তৰ্ভুক্ত কৰিছে আৰু ইতিমধ্যে শিক্ষামন্ত্ৰী আৰু বিষয়াসকলেও কৈছে যে অসমত এতিয়া দুই ধৰণৰে মানে শিক্ষানুষ্ঠান আছে, এক হ'ল প্ৰাদেশিকৃত বা চৰকাৰী আৰু এক মানে প্ৰাইভেট অৰ্থাৎ ব্যক্তিগত। গতিকে এই যিবিলাক মানে তেওঁলোকৰ মনোবৃত্তিবিলাক সলনি কৰিব লাগিব আৰু আমাক ন্যায্যতা প্ৰদান কৰিবই লাগিব। যেতিয়ালৈকে আমি ন্যায্যতা নাপাওঁ তেতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম। দেহত এক তেজ থকালৈকে আমি যুঁজি যাম। আমি ন্যায় পাবই লাগিব। এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীখিনিক চৰকাৰে ন্যায় দিব লাগিব আৰু তাৰ কাৰণে আমি এই জুলাই মাহৰ ভিতৰতে যিটো গৰমৰ বন্ধ হ'ব, আমি এক দীঘলীয়া মানে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আজি সিদ্ধান্ত কৰিছো আৰু শ্ৰদ্ধাৰ সকলো শিক্ষক কৰ্মচাৰীক মই আহ্বান জনাইছো যে আপোনালোকে আৰু এই ভাগ হোৱা বা দুই ভৰি দিয়া বা কোনোবা শিক্ষকে বা কোনোবা সংগঠনে কেৱল মন্ত্ৰীৰ পিছে দৌৰিম বুলি ভাবি বা মন্ত্ৰীৰ পিছে দৌৰি প্ৰাদেশিকৰণ ভাবি বুলি মিছা আশ্বাস দিয়া মানে মানুহবিলাকৰ লগত লিডাৰবিলাকৰ লগত আপোনালোকে থকা কথা চিন্তা নকৰি ওলাই আহক, ৰাজহুৱাভাৱে আলোচনা কৰি যাৰ প্ৰাসংগিকতা আছে, যাৰ লগত থাকিলে আমি প্ৰাদেশিকৰণ পাম। আমি সকলো শিক্ষক কৰ্মচাৰী একত্ৰিত হোৱাৰো আজি সিদ্ধান্ত হৈছে। আমি মধ্যস্থতাকাৰী কেইজনমান আমি নিৰ্বাচিত কৰিছো। তেওঁলোকৰ জৰিয়তে আমি যিমানকেইটা সংগঠন আছে আটাইকেইটা সংগঠনৰ মানুহখিনিক অন্ততঃ লিডাৰখিনিক আৰু শিক্ষকখিনিক একত্ৰিত কৰি আমি এক বহল ভিত্তিত বৃহৎ আন্দোলন কৰিবলৈ গৈ আছো যেতিয়ালৈকে আমি ন্যায় প্ৰাপ্তি আমাৰ নহয়। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট চাই থাকিব এবি লাইভ 24।